নচলিব আমাৰ মাটি নগাৰ যাবলৈ নচলিব খনন বন্ধ কৰক খনন বন্ধ কৰক খনন বন্ধ কৰক আজি আমাৰ অগ্নিদান চাহ বাগিচাত আপোনালোকে গম পায় আজি 15 বছৰ ধৰি অবৈধ খনন হৈ আছে এইটো অঞ্চলত। কিন্তু আমি যোৱা কালি নিশা আমি গম পাইছোঁ ইয়াত বিহিবৰৰে স্থানীয় কেইজনমান দুষ্কৃতিকাৰীয়ে নগা দুৰ্বৃত্তৰ লগত লগ হৈ পিনে আমাৰ এই অগ্নিদান বাগিচাখনত খনন কাৰ্য কৰিছে আৰু তেওঁলোকে বাগিচাৰ চাহ গছ উঘালি তাত তেওঁলোকে শিল খনন কৰি আছে আৰু এই ক্ষেত্ৰত প্ৰশাসন সম্পূৰ্ণ নিৰ্বিকাৰ হৈ আছে। প্ৰশাসনৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা দেখা নাই। গতিকে আমি আজি স্থানীয় ৰাইজে চাহ বাগিচাৰ ৰাইজে আমি লগ হৈ আজি ইয়াত ৰোড ব্লক কৰিছোঁ আৰু ৰোড ব্লক কৰি পিনে আমি প্ৰশাসনলৈ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যদি বাগানখনে নাথাকে তেতিয়া এই বাগিচাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব। গতিকে আমাৰ এটা দাবী আছে যে অতি শীঘ্ৰে যিসকল দুষ্কৃতিকাৰীয়ে এই খনন কাৰ্য কৰিছে তেওঁলোকক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। নগা দুৰ্বৃত্ত ইয়াত যিসকল জড়িত আছে তেওঁলোকক নাগালেণ্ডৰ পৰা মতাই আনিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু যি এই খনন কাৰ্যত যি ফকলেণ্ড ব্যৱহাৰ কৰিছে এই ফকলেণ্ডৰ অনাৰ আৰু এই ফকলেণ্ডসমূহ জব্দ কৰিব লাগে। কিন্তু আমি বাৰম্বাৰ এনেকুৱা ধৰণৰ অৱস্থাৰ ওপৰত আমি প্ৰশাসনৰ ওপৰত আগতো আমি বহুবাৰ আমি কাগজ দিছোঁ, প্ৰশাসনক জনাইছোঁ, কিন্তু ইয়াৰ কোনো সফল পোৱা নাই। গতিকে আজি আমি স্থানীয় ৰাইজ ইয়াত সমবেত হৈ পিনে আজি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে গম পাইছে যে ৰাস্তা ব্লক কৰি দিয়া হৈছে আৰু আজিৰ দিনটোৰ ভিতৰত এই দুষ্কৃতিকাৰীসকলক যদি শীঘ্ৰে কৰায়ত্ব কৰা নহয়, তেওঁলোকে ব্যৱহাৰ কৰা ফকলেণ্ডসমূহ যদি জব্দ কৰা নহয়, তেনেহ'লে অনিৰ্দিষ্ট কাললৈ ইয়াত পথ অৱৰোধ কাৰ্য চলি থাকিব আৰু প্ৰয়োজন সাপেক্ষে আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈও আমি বাধ্য হ'ম।